এআইডিএফৰ লগত আমাৰ কোনো মিত্ৰতা নাই, কোনো সম্পৰ্ক নাই, দূৰ দূৰলৈকে নাই, কেতিয়াও নাই, কেতিয়াও নাই আৰু কেতিয়াও নাই। বাছ ৩ বাৰত একেবাৰতে কৈ দিলোঁ, বাছ এইটো জানি লওক। তেওঁলোকৰ লগত আমাৰ কিছু পাৰ্টিৰ লগত এলায়েন্সৰ সভা হৈছে কেইদিনমান আগত, আপোনালোকে জানে। জিতেন্দ্ৰ সিং সাহেব, গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ৰিপ্ৰেজেণ্ট আছে। এআইডিএফৰ কথাটো কিয় আপোনালোকে আনি থাকে বুজি নাপাওঁ। তেওঁলোকৰ এইটো বেলি মাৰ গৈছে, কিয় আপোনালোকে এইবিলাক কথা কৈ থাকে? আপোনালোকে আমাৰ কথা কৈ থাকক, সেইবিলাক কথা লৈ আহি আপোনালোকে স্পেচটো কিয় দি থাকে মিছামিছি? গতিকে আমি শক্তিশালীভাৱে আগবাঢ়ি আছোঁ। আমাৰ লগত এলায়েন্স হৈছে কিয়? আমাৰ শক্তি বৃদ্ধি নহ'লে এলায়েন্স হয় নেকি? এলায়েন্স হৈছে কিয়? এলায়েন্স হোৱা মানুহবিলাক তেওঁলোকে কিয় আগবাঢ়ি আহিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ আগ্ৰহী হৈ? এইটোৱে কাৰণ, আমাৰ দলৰ শক্তি বৃদ্ধি হোৱাৰ কাৰণে। এতিয়া এটাহে কথা লাগে, আপোনালোকে অলপ মৰম কৰি দিব। এআইডিএফৰ লগত আমাৰ কোনো মিত্ৰতা নাই, কোনো সম্পৰ্ক নাই, দূৰ দূৰলৈকে নাই, কেতিয়াও নাই, কেতিয়াও নাই আৰু কেতিয়াও নাই। বাছ ৩ বাৰত একেবাৰতে কৈ দিলোঁ, বাছ এইটো জানি লওক। তেওঁলোকৰ লগত আমাৰ কিছু পাৰ্টিৰ লগত এলায়েন্সৰ সভা হৈছে কেইদিনমান আগত, আপোনালোকে জানে। জিতেন্দ্ৰ সিং সাহেব, গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ৰিপ্ৰেজেণ্ট আছে। এআইডিএফৰ কথাটো কিয় আপোনালোকে আনি থাকে বুজি নাপাওঁ। তেওঁলোকৰ এইটো বেলি মাৰ গৈছে, কিয় আপোনালোকে এইবিলাক কথা কৈ থাকে? আপোনালোকে আমাৰ কথা কৈ থাকক, সেইবিলাক কথা লৈ আহি আপোনালোকে স্পেচটো কিয় দি থাকে মিছামিছি? গতিকে আমি শক্তিশালীভাৱে আগবাঢ়ি আছোঁ। আমাৰ লগত এলায়েন্স হৈছে কিয়? আমাৰ শক্তি বৃদ্ধি নহ'লে এলায়েন্স হয় নেকি? এলায়েন্স হৈছে কিয়? এলায়েন্স হোৱা মানুহবিলাক তেওঁলোকে কিয় আগবাঢ়ি আহিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ আগ্ৰহী হৈ? এইটোৱে কাৰণ, আমাৰ দলৰ শক্তি বৃদ্ধি হোৱাৰ কাৰণে। এতিয়া এটাহে কথা লাগে, আপোনালোকে অলপ মৰম কৰি দিব। এআইডিএফৰ লগত আমাৰ কোনো মিত্ৰতা নাই, কোনো সম্পৰ্ক নাই, দূৰ দূৰলৈকে নাই, কেতিয়াও নাই, কেতিয়াও নাই আৰু কেতিয়াও নাই। বাছ ৩ বাৰত একেবাৰতে কৈ দিলোঁ, বাছ এইটো জানি লওক। তেওঁলোকৰ লগত আমাৰ কিছু পাৰ্টিৰ লগত এলায়েন্সৰ সভা হৈছে কেইদিনমান আগত, আপোনালোকে জানে। জিতেন্দ্ৰ সিং সাহেব, গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ৰিপ্ৰেজেণ্ট আছে। এআইডিএফৰ কথাটো কিয় আপোনালোকে আনি থাকে বুজি নাপাওঁ। তেওঁলোকৰ এইটো বেলি মাৰ গৈছে, কিয় আপোনালোকে এইবিলাক কথা কৈ থাকে? আপোনালোকে আমাৰ কথা কৈ থাকক, সেইবিলাক কথা লৈ আহি আপোনালোকে স্পেচটো কিয় দি থাকে মিছামিছি? গতিকে আমি শক্তিশালীভাৱে আগবাঢ়ি আছোঁ। আমাৰ লগত এলায়েন্স হৈছে কিয়? আমাৰ শক্তি বৃদ্ধি নহ'লে এলায়েন্স হয় নেকি? এলায়েন্স হৈছে কিয়? এলায়েন্স হোৱা মানুহবিলাক তেওঁলোকে কিয় আগবাঢ়ি আহিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ আগ্ৰহী হৈ? এইটোৱে কাৰণ, আমাৰ দলৰ শক্তি বৃদ্ধি হোৱাৰ কাৰণে। এতিয়া এটাহে কথা লাগে, আপোনালোকে অলপ মৰম কৰি দিব।